এই জন্ম হওঁতে 4 ঘণ্টামান মানে হাইৱে বন্ধ, এয়া সেইকাৰণে এই নামটো হ'ল পদ্মণি। এয়া আমাৰ ঘৰলৈ আহিছে পদ্মণি, আৰু পাৰ্থই লৈ আহিলে, আৰু কিমান হেঁপাহত আচলতে কাজিৰঙাত লগ পাইছিলোঁ, আৰু আজি তাই ইয়ালৈ আহিছে। ভৰিকেইটা ধুৱাই দিওঁ মই। অঁ সেইখন থৈ লওক। মহাই দিওঁ। পদ্মণি, অঁ পদ্মণি, পদ্মণি, অঁ এইকেইটা দি দিয়ক। ৰাস্তাত বহুত মানুহ হ'ল ন? মানে এইডোখৰত অকণমান ঠাণ্ডা, ৰাস্তাত কাটি থৈছিলে এডাল। অঁ বানাক্ৰান্ত অৱস্থাত এতিয়া সকলোৰে হুদং হৈ আছে, তথাপিও আমাৰ পদ্মণি আহিছে, আৰু মৰম নকৰাকৈনো কেনেকৈ থাকে। পানী পাৰ্থি এতিয়া পানী খাব নি? নাখায়? এই তুমি এটা কথা কৈছিলা, এই নামটো কিয় হ'ল? পদ্মণি কিয় হ'ল পাৰ্থ? ৰাস্তাত জন্ম হৈছিলে। এয়া মানে এই জন্ম হওঁতে 4 ঘণ্টামান মানে হাইৱে বন্ধ, এয়া সেইকাৰণে এই নামটো হ'ল পদ্মণি, অৰ্থাৎ পথত মানে জন্ম হৈছিলে, ৰাস্তাত। পথমণি ন? ৰাস্তাত জন্ম হোৱাৰ কাৰণে এই নামটো হ'ল পথমণি। আৰু চাওক আমাৰ কাজিৰঙা 2014 ন? 2014 জন্ম হৈছিলে। এতিয়াতো কাজিৰঙাত তোমালোকৰ এনি টাইম কাজিৰঙাতে নহয় জানো সেইটো সময়ত, চাফাৰৰ সময়ত? হয়, আমাৰ বাসগৃহত আজি পদাৰ্পণ কৰিলে পথমণিয়ে, আৰু এয়া কাজিৰঙাতে লগ পাইছিলোঁ, কাজিৰঙাৰ পৰা আহি থাকোঁতে, গুৱাহাটীৰ পৰা আহি থাকোঁতে লগ পালোঁ, আৰু আজি আমাৰ বাসগৃহলৈ আহিছে, পাৰ্থই লৈ আহিছে। ভাল লাগিছে মনটো, কাৰণ ইমান শান্তিপ্ৰিয় মানে জীৱ হয় এই গজৰাজৰ আজি পদাৰ্পণ আমাৰ বাসগৃহত হৈছে, ভাল লাগিছে। আৰু এতিয়া কল খাই আছে শান্তি মনে। আৰু কাজিৰঙাত আপোনালোকে যিমানে ফুৰিবলৈ আহে হয়তো লগ পায় আমাৰ, আৰু বৰজুৰিত হাইৱেতে জন্ম হৈছিলে, প্ৰায় 4 ঘণ্টা ৰাস্তা ব্লক হৈ গৈছিলে 2014 চনত। এই পথমণি তেতিয়া জন্ম হৈছিলে, সেইকাৰণে পথতে আচলতে জন্ম হোৱাৰ কাৰণে নামটো হ'ল পথমণি। কিমান ধুনীয়াকৈ ৰুৱাইছে পাতবোৰ। তাতে থোৱা। সেইটো পায় আকৌ, আৰু খাবলৈও বুলিবলৈ বস্তু পায়। তুমি সদায় কলগছ যোগাৰ কৰিব লাগে চাগে ডেইলি? অঁ